টিয়কৰ বালিজনীয়া গাঁৱত মুকলি কৰা হয় ঘৰে ঘৰে এক পানী যোগান আঁচনি। যোৰহাট আয়ুক্তৰ উপস্থিতিত ফিতা কাটি ৰাইজৰ বাবে মুকলি কৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে। উল্লেখযোগ্য যে স্বাধীনতাৰ ৭৫টা বছৰ গৰকাৰ পাছতো আজিলৈকে পানী যোগান নোপোৱাৰ পিছতো আজি ২০২৪ চনৰ পহিলা দিনটোতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যোৰহাট সংমণ্ডলৰ উদ্যোগত টিয়ক অঞ্চলৰ লাহিং বালিজনীয়া গাঁৱত ১২৫ ঘৰ ৰাইজৰ বাবে ঘৰে ঘৰে পানী যোগান আঁচনি মুকলি কৰি শুভাৰম্ভ কৰে বিভাগটোৱে। যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈকে ধৰি যোৰহাটৰ আয়ুক্ত পুলক কুমাৰ মহন্ত আৰু যোৰহাটৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য কাৰ্যবাহী অভিযন্তা ভাস্কৰ শৰ্মা অনুষ্ঠানটোত উপস্থিত থাকে। বালিজনীয়া গাঁৱৰ ৰাইজক আমি এটুপি বিশুদ্ধ খোৱা পানী যোগান ধৰিবৰ কাৰণে আমাৰ চৰকাৰৰ তৰফৰ পৰা বিশেষভাৱে পদক্ষেপ গ্ৰহণ কৰিবলৈ সক্ষম হ'লোঁ। আৰু আপোনালোক সকলোৱে জানে যে জল জীৱন মিছন JJM ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এখন সপোনৰ আঁচনি। ২০২৪ চনৰ ভিতৰত এই আঁচনিখনৰ জৰিয়তে সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰত্যেকৰ ঘৰে ঘৰে আমি বিশুদ্ধ খোৱা পানী যোগান ধৰিবৰ কাৰণে প্ৰতিশ্ৰুতিবদ্ধ। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰে এই আঁচনিখন খুব ক্ষীপ্ৰতাৰে ৰূপায়ণ কৰিবৰ কাৰণে পদক্ষেপ লৈছে, যাৰ বাবে আজি যোৰহাটত আমি ইমান সুন্দৰভাৱে আপোনালোকে দেখিছে এই অঞ্চলত বালিজনীয়া গাঁৱত আমি ১২৫ ঘৰ এই প্ৰজেক্টটোৰ পৰা ১২৫ ঘৰ মানুহে পানী পাব আৰু প্ৰায় ৭০,০০০ লিটাৰ পানী যোগান ইয়াতে ষ্ট'ৰ কৰিবৰ কাৰণে পদক্ষেপ লোৱা হৈছে। আজি আমাৰ যোৰহাটৰ মাননীয় সাংসদ তপন গগৈদেৱৰ দ্বাৰা আমাৰ জিলা আয়ুক্ত পুলক মহন্তদেৱৰ উপস্থিতিত আজি আমি এই স্কিমটো ইন'গ্ৰেশ্যন কৰাবলৈ পাই অত্যন্ত সুখী হৈছোঁ, গৌৰৱান্বিত হৈছোঁ। এই আঁচনিটোত আপোনালোকক জনাবলৈ পাই আমি সুখী হৈছোঁ যে এটা যথেষ্ট ডাঙৰ এৰিয়া আমাক ভূমি দান কৰিছিলে আৰু সেই যোনজন জলমিত্ৰ ভূমিদাতা তেওঁ ইয়াত আপোনালোকে দেখিব গোটেই বাৰীখন আমাৰ যিটো অসমৰ যোৰহাটৰ বিশেষকৈ ভোট জলকীয়াৰ খেতি কৰিছে। ইয়াত ৩০ জোপা অত্যন্ত ভাল জাতৰ আম পুলি ৰোপণ কৰা হৈছে, ১২ জোপা ৰঙা চন্দন ৰোপণ কৰা হৈছে আৰম্ভণিতে কৰি এইখিনি ডাঙৰ হৈছে। এইখিনিৰে সৈতে এই গোটেই এই অঞ্চলটোৰ এটা মানে সুন্দৰ পৰিৱেশেৰে সৈতে আৰম্ভ হৈছে। যোৰহাটৰ পৰা বিকি নিয়োগৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।